গৰু আছে জানো? গৰু আছে। আছে কেইটা আছে? 4টা। চা চাটত কি আছে? চাট তাতে থৈ আহিলো ঘৰত। ইয়াতে কি আছে চব? গাঁওখন যিহেতু ডাঙৰ এনেকুৱা বহুত জাক চুবুৰীয়া চুবুৰীয়া এনেকে জাক পাতি পাতি ল'ৰা ছোৱালীবিলাক ওলাই আহিছে চাট বুটলিবৰ কাৰণে। অৱশ্যে চাট বুলি নহয়, ভাল লাগে, বহুত ফূৰ্তি লাগে। এই গৰু বিহুৰ দিনা ভাল লাগে। চাট বুটলাৰ চলে এনেকে সকলোৱে পথাৰলৈ ওলাই আহে। পথাৰলৈ ওলাই আহিলে কিবা এটা ভাল লাগে, ভাল লগাৰ কাৰণে ওলাই আহে। চাট মাৰিলা নেকি? মাৰিলো। গৰু কিমান? গৰু 5টা আছে। এই আগত আমি দেখা পাইছিলোঁ যেতিয়া এনেকে গৰু বিহু হয়, সেই গৰু বিহুৰ দিনা এনেকুৱা হয়, তাৰমানে গৰুবিলাক গোটেই গাঁওখনৰ মানুহে একেলগে লৈ আহে, একেলগে গা ধুৱায়। তাৰপিছত গৰুবিলাকৰ যি বিহু, ইমান বিহু নহয়, একেবাৰে কোনোবাই ইটোৱে সিটো খুন্দিয়াই যুঁজ লাগে বা দৌৰা দৌৰি পোৱালীবিলাকে যিটো মানে জাপ দিয়ে একদম 7 ফুট 8 ফুট ওপৰলৈ জঁপিয়াই, কিবা এটা ভাল লাগে। এইবছৰ তেনেকুৱা আমি দেখাও নাপালোঁ আৰু মানুহবিলাকো একেঠাই হৈ থকা নাই। ইয়াৰ কাৰণটো কি? আচলতে আজিকালি মানুহৰ গৰু কমি গ'ল, গৰুৰ সংখ্যাটো কমি গ'ল। ঘৰে প্ৰতি এজনী দুজনী তেনেকেহে গৰু আছে। আগতে গৰু বেছি আছিলে, মানুহো বেছি আছিলে, বেছিকে আহিছিলে, মানুহ বেছি জইন কৰিছিলে। সেই অনুষ্ঠানবিলাকত বেছিকে মানুহে অংশগ্ৰহণ কৰিছিলে, সেইকাৰণে ভাল আছিলে, মানুহৰ উৎসাহটো দেখা গৈছিলে। কিন্তু এতিয়া কমি গ'ল, যান্ত্ৰিকতাৰ যুগত আজিকালি ট্ৰেক্টৰ হ'ল, সেইকাৰণে গৰুৰ সংখ্যাটো কমি গ'ল লাহে লাহে। এই চালনীত কি আছে? এই চালনীত চাটৰ বস্তু আছে। এয়া যে ঘৰলৈ লৈ যোৱা হয়, ঘৰত কি কৰিব? এয়া ভাজি বনাই খোৱা হয়। ভাজি বনাই নিয়ম। আৰু যিটো চাট দেখা পাইছো, চাটডাল কি কৰা হয়? চাটডাল গোহালিত থৈ দিয়া হয়। গোহালিত থৈ দিয়ে। কি হয় তেতিয়া? কি হয়? গৰু বেমাৰ আজাৰৰ পৰা বাচি থাকে বুলি এইটো জনবিশ্বাস থাকে, আছে আৰু এইটো জনবিশ্বাস নে? তেনেকুৱা এটা হয়। আৰু মই কৈছোৱে আগত আমি দেখা পাইছিলো ল'ৰা ছোৱালী এইবিলাক লগৰ ল'ৰা ছোৱালী আহিছে। হয়, বুটলিবলৈ আহিছে। কি নাম তোমাৰ? ঋষভ ভৰালী। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। এনেকুৱা পৰিৱেশ আগত দেখা পাইছিলা নাই? পাইছিলা? এইফালে আমাৰ এই কাই আছে। কাই আগৰ ভিডিঅ'ত মোৰ কেইবাটাও ভিডিঅ'ত এই কাই ওলাইছে। কেনেকুৱা আজি? কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে বুজিছানে? হয়, আগৰ পৰম্পৰাটো মানিবই লাগিব, নামানিলে নহ'ব। কিন্তু আজি পৰিৱেশটো ধুনীয়া লাগিছে। এই মানে চাট মাৰিলো, মাৰি অলপ ভাগৰ লাগিছে, বহিছো। গৰু চাট মাৰিলো, গা ধুৱাই পেলাই গৰু চাট মাৰি গৰু এৰাল লগাই এতিয়া অলপ বহিছো। হয়। আগৰ দিনবিলাক নাই, তথাপিতো পৰম্পৰাটোতো ৰক্ষা কৰিবই লাগিব। আগৰ দিনত আমি দেখা পাইছিলো গোটেই গাঁৱৰ মানুহবিলাকে একেলগ হৈ ধুনীয়াকে একদম হৰি ৰাম বুলি গৰুবিলাক পাৰ কৰাই দিয়ে, তাৰপিছত ধুৱে এটা মানে উৎসৱ মুখৰ পৰিৱেশ হয়। আজিৰ দিনটোত দেখিবলৈ পোৱা নাই, কিয় হৈছে এইবিলাক? সময় গতিত লাহে লাহে আমাৰ যিবিলাক পুৰণিকলীয়া পৰম্পৰা এইবিলাক লাহে লাহে লোপ পাবলৈ ধৰিছে। যিহেতু আগৰ নিচিনাকৈ নদী নাইকিয়া হ'ল, আৰু এতিয়া আপুনি দেখিছে সামান্য পুখুৰী এটা আছে, ইয়াতে অকণমান ৰাইজে নিয়মটো কৰিছে আৰু গা ধোৱাৰ নামত। তাৰপাছত আৰু মানে চাট মাৰি পৰম্পৰাটো মুঠতে ৰক্ষা কৰিছে। আৰু আমাৰ গাঁওখন মানে চিলাকলা গাঁওখন প্ৰায় 600 ঘৰমান মানুহ আছে। 600 ঘৰ পাৰেই হৈছে নেকি? হয়। ইমান ডাঙৰ গাঁও, এই অকণমানি পুখুৰীটোতে ধোৱাটো সম্ভৱ হৈছে জানো? নে বেলেগ বেলেগ ঠাইত ধুইছে? বেলেগ বেলেগ ঠাইলৈও গৈছে বাৰু। আৰু কিছুমানে জানিবলৈ পাই অকণমান মানে দুখেই লাগিছে। অলপ আগতে জানিছো যে মটৰতো ধুৱাইছে বোলে, মটৰ টিউবৱেল যি পাৰে যি যেনেকৈ পাইছে তেনেকৈ ধুৱাইছে। যিহেতু নদী নাই, ডাঙৰ পুখুৰীও নাই, খাল বিল এইবিলাক নাইকিয়াই হ'ল মোটামুটি। সেয়েহে যি যেনেকৈ পাইছে তেনেকৈ ধুৱাইছে। আৰু এটা দেখা পাইছো, আগৰ দিনত আমি দেখিছিলো গৰুবিলাক যিহেতু আজি গৰু বিহু, গৰু বিহুৰ দিনাখন গৰুবিলাক এৰি দিয়ে একদম মুক্ত মনে, সিহঁতে যাতে ঘাঁহ খাব পাৰে, যিমান ফূৰ্তি কৰিব পাৰে। গৰুবিলাকেও বহুত ফূৰ্তি কৰে আমি দেখিছিলো। আৰু সেইদিনা একদম ভাল ভাল যিবিলাক দমৰা গৰু বা ভাল মতা গৰু, সিহঁতে যি যুঁজ, এই দেখিলে কিবা এটা ভাল লাগি যায়। আৰু যিকেইটা উকি মাৰে বৰ বেলেগ লাগে। তেনেকুৱা পৰিৱেশো এইবাৰ দেখা নাই। এতিয়া তেনেকুৱা পৰিৱেশ নাই। আৰু গৰু ৰাখিবলৈ এতিয়া জেগাই নাইকিয়া হ'ল। লাহে লাহে মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে, আৰু খেতি মাটিবিলাকো লাহে লাহে মানুহৰ বাসস্থান হৈ আহিছে। গতিকে গৰু কমি আহিলে এতিয়া দমৰা গৰু দেখিবলৈ নাইকিয়া হৈছে মোটামুটি লাহে লাহে। কি পালা? চাট মানে ইয়াত কি আছে?
বেঙেনা আছে অ এই জাতিলাও আছে অ এই হালধি আছে তিহ আছে থেকেৰা আছে চব আছে তাৰমানে গৰু যে চাট মাৰিছিলে তাৰ পৰা বুটলি আনিছে হয় নহয় হয় তাৰ এবাৰ দেখুৱাই দিয়া কি আছে চাওঁ দেখুৱাই দিয়া অ বহুত আছে দেখোন চাওঁ তোমাৰ কি আছে ইয়াক কি কৰিবা এতিয়া খাম ইয়াক খাই নেকি খাই ঘৰত গৈ বনাই খাবা কি কৰিবা ভাজি খাবা ল'ৰাটো চাট বুটলিবলৈ আহিছিল কিন্তু চাওক চাইকেলৰ ওপৰৰ পৰা নানামে একেবাৰে নামিব বিচৰা নাই আৰু তাৰ লগৰীয়াকেইটা বিশেষকৈ ইয়াত নাই বিশাল নাই স্নেহা নাই বিদ্যান নাই গতিকে তাৰ মনটো ইয়াত বহা নাই মন একেবাৰে শুকান মনটো শুকাই গৈছে তাৰ চাইকেলৰ ওপৰতে এনেদৰে মানে কি বুলি ক'ম এতিয়া লেবেজান নহয় অৱশ্যে কিবা তাৰ ভাল লগা নাই ভাল নলগাৰ কাৰণে সি এনেদৰে মন চন মাৰি ইয়াতে আছে আৰু দেখা পোৱা গ'ল ইফালে সিফালে চবতে চাট মাৰিলে সেইটো কাৰণে সি এনেকেই আছে দেখিছোঁ এই ওচৰলৈ নাযাব জোতাত পানী সোমাই যাব আপোনাৰ গৰু কেইটা সাতটা কেলে আগতে নৈত গা ধুৱাই বা আমাৰ গাঁৱৰ যিটো ডাঙৰ ফিচাৰীটোত গা ধুৱাই আৰু এতিয়া দেখা পাইছো এইটো মানে কোনোবা এজন বিশেষ আজিকালি গৰু পাল নাইকিয়া হ'ল আগত পলিয়া দিয়ে জোৰ হিচাপে গৰু ৰাখে আৰু গাঁৱৰ ৰাইজে সকলোৱে একেলগে গোট খাই গৰু মানে পানীত গা ধুৱাবলৈ আনে নোৱা ধোৱা কৰে আজিকালি পাল দিয়া নিয়মটো নাইকিয়া হ'ল ঘৰে ঘৰে এৰাল দিয়ে এৰাল দিয়াৰ কাৰণতে মানে সময়খিনি মানে ৰাইজৰ মিলাবলৈ অলপ টান হৈ যায় কোনোবা এজনে 10টাতে মেলে কোনোবা এজনে 7টাতে মেলে কোনোবা এজনে 6টাতে মেলে এই তেনেকুৱা কিছুমান অমিলিংকত মানে কোনোবা কাৰোবাৰ অভাৱত সময়ৰ অভাৱত মানে চহী কৰি য'তে পায় ত'তে মানে গৰু ধুৱাই পখলাই মানে নিয়মটো পালন কৰে তেনেকুৱা হোৱাৰ কাৰণে মানে আজিকালি ঘৰতে মানে বা এনেদৰে নিয়মটো মানে পালন কৰা হয় তাৰমানে আপুনি ক'ব বিচাৰিছে আগত মানে পাল আছিলে গৰু পাল আছিলে গতিকে পালটোৰ কাৰণে গোটেই গাঁৱৰ মানুহ একেলগে গৰুখিনি লৈ আহে আৰু একেলগে গা ধুৱাই চাট মাৰি গৰুকেইটা আকৌ পলিয়াক দি থৈ গুচি যায় এতিয়া মানে সেই পাল নথকাৰ কাৰণে এই সমস্যাটো হৈছে নেকি আৰু গাঁওখন ডাঙৰ হোৱাৰ কাৰণে হৈছে নেকি গাঁওখনো ডাঙৰ হয় আৰু সেই আগৰ ৰীতি নীতিখিনি অকণমান মানে তাৰতম্য হৈছে হোৱাৰ কাৰণতে এইটো পৰিৱেশতে আৰু নিয়মটো পালন কৰা হৈছে আৰু